নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী কাইলৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰক্ষী প্ৰশাসনে ভোট গ্ৰহণৰ বাবে ইভিএমকে ধৰি যাৱতীয় সামগ্ৰী লৈ আজি ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হ'ব পলিং প্ৰিসাইডিং বিষয়াকে ধৰি ভোট গ্ৰহণ কেন্দ্ৰত নিয়োজিত কৰ্মচাৰীসকল ইতিমধ্যে প্ৰতিখন জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া স্থানত উপস্থিত হৈছে ভোট কেন্দ্ৰত নিয়োজিত বিষয়া কৰ্মচাৰীসকল ইতিমধ্যে দুৰ্গম অঞ্চলৰ ভোট গ্ৰহণ কেন্দ্ৰত মঙলবাৰে উপস্থিত হৈছে বিষয়া কৰ্মচাৰীসকল 2,50,54,463 গৰাকী ভোটাৰ 126টা সমষ্টিত 222 গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব 1,25,31,052 পুৰুষ ভোটাৰে আনহাতে 1,25,22,593 গৰাকী আছে মহিলা ভোটাৰ 318 গৰাকী আছে অন্যান্য ভোটাৰ 31,490টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু সকলো ভোট গ্ৰহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে এইবাৰ নিৰ্বাচনত মুঠ 1,51,132 গৰাকী ভোট গ্ৰহণ বিষয়াক নিয়োগ কৰা হৈছে সুচাৰুৰূপে ভোট গ্ৰহণ কৰাৰ বাবে আৰক্ষীৰ লগতে মোতায়েন কৰা হৈছে CRPF আৰু ইতিমধ্যে তৎপৰতা দেখা গৈছে প্ৰশাসনৰ ফালৰ পৰা যাৱতীয় সকলোখিনি প্ৰস্তুতি কৰি থকা হৈছে কাইলৈ যেহেতু ৰাজ্যৰ বিধানসভা নিৰ্বাচন পুৱা 7 বজাৰ লগে লগে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব এই মুহূৰ্তত আপুনি যি দৃশ্য টিভিৰ পৰ্দাত দেখিছে ইয়া পলিং আৰু প্ৰিসাইডিং বিষয়াসকল তেওঁলোকৰ তৎপৰতা নিজ নিজ গন্তব্য স্থানলৈ ৰাওনা হৈছে আৰু শান্তিপূৰ্ণভাৱে যাতে ভোট গ্ৰহণ প্ৰক্ৰিয়াটো অনুষ্ঠিত কৰিব পাৰে যাৱতীয় প্ৰস্তুতিখিনি চলাইছে আৰক্ষী প্ৰশাসনে হস্তম হৈ পৰিছে প্ৰশাসন আৰক্ষী বিভাগে নজৰ ৰাখিছে আৰু অতিৰিক্তভাৱে CRPFকো দেখা যাব নিৰাপত্তাৰ দায়িত্বত ভোট গ্ৰহণৰ বাবে ইভিএমকে ধৰি যাৱতীয় সামগ্ৰীখিনি লৈ আজি ভোটদান কেন্দ্ৰলৈ ৰাওনা হ'ব পলিং প্ৰিসাইডিং বিষয়াকে ধৰি আন নিয়োজিত কৰ্মচাৰীসকল আৰু ইতিমধ্যে প্ৰতিখন জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া স্থানত পলিং প্ৰিসাইডিং বিষয়াসকল উপস্থিত হৈছে নিয়োজিত বিষয়াসকল উপস্থিত হৈছে দুৰ্গম অঞ্চলৰ যিবোৰ ভোটদান কেন্দ্ৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহত মঙলবাৰে উপস্থিত হৈছে বিষয়া কৰ্মচাৰীসকল আৰু 2,50,54,463 গৰাকী ভোটাৰ অৰ্থাৎ এই 2,50,00,000 ভোটাৰ ইয়াৰে মহিলা ভোটাৰৰ সংখ্যা অধিক পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 126টা সমষ্টিত 722 গৰাকী প্ৰাৰ্থী তেওঁলোকৰ ভাগ্য নিৰ্ধাৰণ কৰিব ভোটাৰে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিব পুৰুষৰ সংখ্যা হৈছে 1,25,31,052 গৰাকী মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,25,22,593 গৰাকী পোনপটীয়াকৈ আমি মংগলদৈৰ গোটেই পৰিৱেশখিনি জানিম প্ৰশাসনৰ তৎপৰতা কি ধৰণৰ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে হয় আমাক জনা কি ধৰণৰ তৎপৰতা দেখা গৈছে বিশেষকৈ যিসমূহ যদি দুৰ্গম স্থান আছে তালৈ ইতিমধ্যে ৰাওনা হৈছে নেকি পলিং প্ৰিসাইডিং বিষয়াসকল নিশ্চয়কৈ গীতাশ্ৰী উল্লেখ কৰিব লাগিব আচলতে দৰং জিলা প্ৰশাসনে মঙলদৈ মহাবিদ্যালয়ত ষ্ট্ৰং ৰুম সাজু কৰি তুলিছে আৰু যেহেতু মঙলদৈ চিপাঝাৰ আৰু দলগাঁও সমষ্টিৰ কাৰণে মঙলদৈ সমষ্টিৰ কাৰণে ইতিমধ্যে যি ভোট গ্ৰহণ কেন্দ্ৰলৈকে পুলিং প্ৰিসাইডিং বিষয়াসকল ৰাওনা হ'বৰ কাৰণে সাজু হৈ পৰিছে আৰু বিশেষকৈ ক'ব লাগিব যে দুৰ্গম যি অঞ্চলসমূহ আছে দুৰ্গম অঞ্চলসমূহ যাবৰ কাৰণে পুলিং প্ৰিসাইডিং বিষয়াসকল ৰাতিপুৱাৰ পৰা আচলতে প্ৰস্তুতি কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ এয়া মঙলদৈ মহাবিদ্যালয়ৰ দৃশ্য আৰু মঙলদৈ মহাবিদ্যালয় ইতিমধ্যে উল্লেখ কৰিছে যে পুলিং প্ৰিসাইডিং বিষয়াসকলে ইতিমধ্যে ৰাওনা হ'বৰ কাৰণে সাজু হৈছে আমি দেখুৱাম ইভিএমসমূহ ইতিমধ্যে সাজু কৰি তোলা হৈছে আৰু উল্লেখ কৰিব লাগিব যে দৰং জিলাত মুঠ 907টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইয়াৰ ভিতৰত চিপাঝাৰত 290টা ভোটগ্ৰহণ কেন্দ্ৰ মঙলদৈ 251টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু দলগাঁও 366টা আচলতে ভোটগ্ৰহণ কেন্দ্ৰ আছে য'লৈকে পুলিং প্ৰিসাইডিং বিষয়াসকল ৰাওনা হ'ব আৰু ইতিমধ্যে বিষয়াসকল আহি সকলো সাজু কৰি তুলিছে জিলা আয়ুক্ত মহোদয় আছে আমি তেওঁলোকৰ পৰা কথা জানিবলৈ চেষ্টা কৰিম কি ধৰণে সাজু কৰা হৈছে কিমান বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে আৰু কি ধৰণে প্ৰস্তুতি কৰিছে আমি জিলা আয়ুক্ত মহোদয় আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ সাজু কৰি তোলা হৈছে কেতিয়া ৰাওনা হ'ব দুৰ্গম অঞ্চললৈকে যোৱা ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈকে আমি চেষ্টা কৰি আছোঁ কি আমাৰ ৰিভাৰাইন যিমান PS আছে
প্ৰায় আমাৰ দলগাঁও 35টা পৰিছে 35টা পৰিছে সেই 35টা পলিং ষ্টেচন অলৰেডি আমাৰ ছেক্টৰবিলাক আহি গৈছে কিছুমান প্ৰিচাইডিঙত অহা নাই বা ফাৰ্ষ্ট পলিং অহা নাই তেনেকৈ আছে আমি তেওঁলোকৰ লগত যোগাযোগ কৰি সোনকালে মাতি আছোঁ এটা ছেক্টৰ আমাৰ ৰেডি হৈ গৈছে দলগাঁৱৰ যি ৰিভাৰাইন পলিং ষ্টেচনত যাব তেওঁলোকে বস্তুবিলাক লৈ লৈছে এতিয়া মিলান কৰি আছে বস্তুবিলাকৰ এতিয়া তেওঁলোকে খোৱা কাৰণে যাব খোৱাৰ পাছত নবি উইদিন হাফ এন আৱাৰ বা 1 আৱাৰ তেওঁলোকে ইয়াৰ পৰা ওলাই যাব পাৰে দুৰ্গম অঞ্চলত কিমানটা ভোটগ্ৰহণ কেন্দ্ৰ আছে গুড দুৰ্গম অঞ্চলত সেনসিটিভ এৰিয়া কিমান আছে আচ্ছা সেনসিটিভ এৰিয়া আমাৰ ক্ৰিটিকেল ভালনাৰেবলটো নাই ক্ৰিটিকেল আমাৰ 143 লোকেশ্যন পৰিছে 143 লোকেশ্যনত আমি মাইক্ৰ' অবজাৰ্ভাৰ পঠিয়াম আৰু আমাৰ হাফ ছেকশ্যন CAPF থাকিব আৰু আমাৰ মাইক্ৰ' অবজাৰ্ভাৰ থাকিব আৰু ৱেবকাষ্টিংটো প্ৰত্যেক পলিং ষ্টেচনত আমি কৰি আছোঁ চ' উইথ ৰেচপেক্ট টু ক্ৰিটিকেল পলিং ষ্টেচন একো প্ৰব্লেম নাই মেক্সিমাম ডিষ্টেঞ্চ কিমান আমাৰ মই নিজে গৈছিলোঁ মেক্সিমাম ডিষ্টেঞ্চ থকা নাগলি চাৰত যি আছে তাত মানে 3 বা 4 ঘণ্টাৰ ভিতৰত পাই যাব লাগে বিকজ সেইটো মৰিগাঁও হৈ যাব লাগে কোনোবা সেইটো গছবাৰী হয় মই নিজে গৈছিলোঁ তাতে আপোনাৰ ইয়াৰ পৰা মেট্ৰ' কামৰূপ মেট্ৰ' ৰুৰেল মৰিগাঁও পৰা বোট ল'ব লাগে মানে তেনেকৈ মানে অকণমান জটিল ৰাস্তা হয় কিমান বিষয়া কৰ্মচাৰী ইতিমধ্যে যাবৰ কাৰণে সাজু হৈছে মানে এতিয়া মানে গোটেই মানুহ আহিব পৰা নাই আমাৰ ইছ্যু মানে আমাৰ গোটেই ষ্টাফ আহি গৈছে আৰু ছেক্টৰ অফিচাৰৰ লগত আমি যোগাযোগ কৰি মানে এতিয়াতো আপোনাৰ ডিক'ডিং হৈ গৈছে কোনটো পলিং ষ্টেচনত কোন যাব আমি কল কৰাই আছোঁ আৰু মানুহ আহি আছে আপুনি যেনেকৈ গম পাইছে 20-25% মানুহ আহি গৈছে আৰু আজকাল পূৰা আমাৰ সেই ডাইনিং এৰিয়া বি ষ্টাৰ্ট হৈ যাব তেতিয়া মানে উই আৰ ৰেডি জিলা আয়ুক্ত মহোদয় ইতিমধ্যে উল্লেখ কৰিছে যিহেতু মঙলদৈ দলগাঁও আৰু চিপাঝাৰৰ কাৰণে যি পুলিং প্ৰিজাইডিং বিষয়াসকল সাজু কৰি তোলা হৈছে আৰু ইতিমধ্যে ইভিএমসমূহ লৈ অহা হৈছে আমি সেয়া পৰিৱেশ দেখুৱাম যিহেতু এয়া চিপাঝাৰৰ পুলিং প্ৰিজাইডিং বিষয়াসকল যোৱাৰ যি কাৰণে যি ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে কৰি দিয়া হৈছে আৰু ইতিমধ্যে ইভিএমসমূহ লৈ অহা হৈছে আমি দেখুৱাইছোঁ এয়া ইভিএম ইতিমধ্যে পুলিং প্ৰিজাইডিং বিষয়াসকলে তেওঁলোকে ইয়াৰ পৰা ৰিচিভ কৰিব এয়া ৰিচিভ কাউণ্টাৰ আৰু ৰিচিভ কাউণ্টাৰৰ পৰা এইসমূহ ইভিএমৰ লগতে অন্যান্য যি সামগ্ৰীসমূহ এই সামগ্ৰীসমূহ লৈ যোৱা হ'ব আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ 907টা যিহেতু দৰং জিলাত ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু এই ভোটগ্ৰহণ কেন্দ্ৰৰ যি দুৰ্গম অঞ্চল এই দুৰ্গম অঞ্চললৈকে যোৱা যি পুলিং প্ৰিজাইডিং বিষয়াসকল আছে সেই বিষয়াসকল আগতীয়াকৈ আহি এই ৰিচিভ কাউণ্টাৰৰ পৰা এই ইভিএমসমূহ লৈ যাব আচলতে জিলা আয়ুক্ত মহোদয়ে ইতিমধ্যে সমগ্ৰ পৰিৱেশৰ তদাৰক কৰিছে যাতে সুন্দৰকৈ সময়ত যাতে পুলিং প্ৰিজাইডিং বিষয়াসকল ভোটগ্ৰহণ কেন্দ্ৰলৈকে যাব পাৰে তাৰ এই সুব্যৱস্থা ইতিমধ্যে কৰিছে জিলা আয়ুক্তৰ ফালৰ পৰা লগতে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু মঙলদৈ মহাবিদ্যালয়ত যি ষ্ট্ৰং ৰুম এই ষ্ট্ৰং ৰুমৰ পৰা এই ইভিএমসমূহ লৈ থকা হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম বিষয়াসকল দায়িত্বত আছে বাইদেউ এইটো আপোনাৰ লগত কোন সমষ্টি আপোনাৰ এইটো চিপাঝাৰ সমষ্টি হয় কিমানটা আপোনাৰ দায়িত্বত কিমানটা ভোটগ্ৰহণ কেন্দ্ৰ আছে আমাৰ 16টা আছে 16টা কি ধৰণে সাজু কি বস্তু দিয়া হৈছে আমাক গোটেইখিনি বস্তুৱে দিছে এতিয়ালৈকে 4950 একে গোটেই একদম হেৰিলৈকে আছে আমাৰ 64লৈকে আছে আমাৰ 16টা কাউণ্টাৰত 16টা কাউণ্টাৰ ইভিএমসমূহ ইতিমধ্যে লৈ অহা হৈছে আমি কি সামগ্ৰী মূলতঃ দিছে সকলো সামগ্ৰী পোৱা হৈছে এতিয়া এতিয়া আমি চেক কৰি আছোঁ গোটেইখিনি সামগ্ৰী আহি পোৱা নাই এফালৰ পৰা চেক কৰি আছোঁ আৰু ৰিচিভ কাউণ্টাৰ যিহেতু আছে এই ৰিচিভ কাউণ্টাৰ এঠাইত আচলতে 16টাকৈ যি পুলিং প্ৰিজাইডিং বিষয়াসকল যোৱা যি 16টাকৈ যি PS আছে সেই PSৰ কাৰণে সামগ্ৰীসমূহ ইতিমধ্যে সাজু কৰি তোলা হৈছে এবাৰ আমি দেখুৱাব চেষ্টা কৰিম অন্য এটা সমষ্টি এইটো যিহেতু চিপাঝাৰ সমষ্টি আৰু মঙলদৈ সমষ্টি মহিলাৰ দ্বাৰা পৰিচালিত সমষ্টি কিমান থাকিব দৰঙত এয়া মঙলদৈ মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমৰ বাহিৰৰ পৰিৱেশ আৰু ষ্ট্ৰং ৰুমৰ বাহিৰত ইতিমধ্যে সাজু কৰি তোলা হৈছে এই ৰিচিভ কাউণ্টাৰ আৰু য'ত ৰিচিভ কৰিব পুলিং প্ৰিজাইডিং বিষয়াসকলে আৰু বিভিন্ন স্থানলৈকে যাব লগা পুলিং প্ৰিজাইডিং বিষয়াসকল আছে আপোনাৰ ক'ত ডিউটি কৰিছে মোৰ নাম্বাৰ 5 নাংলিছৰ স্কুল নাংলিছৰ দূৰত যথেষ্ট দূৰত কৰিছে হয় কি ধৰণে যাব সকলো ব্যৱস্থা হৈছে ব্যৱস্থা আছে ব্যৱস্থা নিশ্চয় কৰিছে ট্ৰেক্টৰত যাব লাগিব হয়তো নদী দুটা পাৰ হ'ব লাগিব আমাৰ হয় একচুৱেলি আমাৰ নিয়মতে যোৱাকালিয়ে নিব লাগিছিলে কিবা নিয়া নাই হয়তো বতৰ ভাল কাৰণে নিয়া নাই হয়তো ঠিকে আছে চলি এটা উৎসৱ গণতন্ত্ৰ এটা উৎসৱ হয় হয় ডিউটি কৰিব আহি বহুত ভাল লাগে মই অৱশ্যে এনজয় কৰোঁ প্ৰত্যেকবাৰে আৰু ভালে পাওঁ মানে ডিউটিখিনি কৰি ভাল লাগে প্ৰত্যেক বছৰে মানে কৰোঁ যিহেতু আৰু মানে নিয়মমতে কৰিবলৈ আমাৰ টিম স্পিৰিট ভাল হ'লে কামখিনি কৰি ভাল লাগে
আৰু আজিলৈকে যিখিনি কৰিছোঁ টিমখিনি ভালে পাইছোঁ, কৰি ভাল পাইছোঁ, টাইমমতে জমা দিব পাৰিছোঁ, ঠিকেই হৈছে, অসুবিধা হোৱা নাই একো। হয় ৰঘুজ্যোতি মহন্ত, আটাইতকৈ ডাঙৰ উৎসৱ গণতন্ত্ৰৰ ছেকেণ্ড পুলিং হয়। নিশ্চয়কৈ গীতাশ্ৰী, ডাঙৰ উৎসৱ যি উৎসৱটোৰ কাৰণে ডাঙৰ উৎসৱ। আৰু তেওঁক যদি সোধে, তেওঁ কৈছে যে ট্ৰেক্টৰত উঠি যাব লাগিব। পুনৰ যদি তেওঁ সেই কথাখিনি সোধে, হয়তো বহু ট্ৰেক্টৰত উঠি তেওঁ কৈছে ক'ৰবাত আমি দেখোঁ যে নাও পাৰ হয়, ক'ৰবাত আমি দেখোঁ যে পাহাৰীয়া অঞ্চলত বহু দূৰলৈকে খোজকাঢ়ি গৈও পলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোক উপস্থিত হয়গৈ কেন্দ্ৰসমূহত। নিশ্চয়কৈ যথেষ্ট কষ্ট কৰি পুলিং প্ৰিজাইডিংসকল যাব লগা হয়। আপুনি কৈছে ট্ৰেক্টৰেৰে যাব লাগিব, দুৰ্গম অঞ্চল, কষ্ট হয়, কিন্তু সেই গণতন্ত্ৰ উৎসৱটো পালন কৰিবৰ কাৰণে যেন আগ্ৰহী হৈ থাকে আপোনালোকক। কষ্ট হ'লেও কৰি বেয়া নালাগে, কামখিনি কৰি ভাল লাগে যদিও কষ্ট হয়। মানে কিছুমান এৰিয়া চাই সিমান কষ্ট নহয়, চৰকাৰে ব্যৱস্থা যিখিনি কৰিব ঠিকে কৰিছে বাৰু। তেওঁলোকে আমাৰ যিখিনি অসুবিধা হ'লেও সেইমতে যাতায়াত ব্যৱস্থা ঠিকে কৰিছে বা কৰে, কিন্তু আমাৰ কৰি ভাল লাগে কাৰণে দেশৰ কাৰণে এটা কামটো এইখিনি আমি যদি নকৰোঁতো দেশখনতো নহ'ব, কৰিবতো লাগিবই, সেইটো আমাৰ কৰ্তব্য যিহেতু দেশৰ বাবে এই কৰ্তব্য। খুব ধুনীয়াকৈ তেওঁ কথাখিনি কৈছে। নৱজ্যোতি মহন্ত, আমি পুনৰ আপোনাৰ ওচৰলৈ আহি আছোঁ। আমি এই মুহূৰ্তত আমাৰ দুগৰাকী সতীৰ্থ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ সংযুক্ত হৈছে আৰু লগতে তেজপুৰৰ পৰা হেমন্ত নাথ আমাৰ সৈতে সংযুক্ত হৈছে। প্ৰদীপ, প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু দেখিছোঁ আপোনাৰ পিছফালে খুব বেছি তৎপৰতা জিলা প্ৰশাসনৰ, কথা পাতক আৰু কিমান দূৰলৈ যাব, দুৰ্গম অঞ্চল কিমান আছে যদি আছে। হয় গীতাশ্ৰী, আজি শিৱসাগৰ জিলা প্ৰশাসনো সম্পূৰ্ণৰূপে সাজু হৈছে ন্যায়িকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ। আৰু যিহেতু কাইলৈ ভোটগ্ৰহণ আছে, গতিকে শিৱসাগৰ জিলাৰ মই প্ৰথম তথ্যটো উল্লেখ কৰিব বিচাৰিছোঁ। শিৱসাগৰ জিলাত 3টা বিধানসভা সমষ্টি আছে আৰু শিৱসাগৰ জিলাত মুঠ ভোটৰ সংখ্যা হৈছে 5,62,321 গৰাকী। আৰু এই সংখ্যক ভোটাৰৰ বাবে 3টা সমষ্টি মিলাই মুঠ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোট কেন্দ্ৰ আছে 741টা আৰু এই 741টা ভোট কেন্দ্ৰলৈ ৰাওনা হ'ব আজি পুলিং প্ৰিজাইডিং বিষয়াসকল, আৰক্ষী, নিৰাপত্তাৰক্ষী। আৰু বৰ্তমান মই দেখুৱাইছোঁ শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ চৌহদৰ পৰা এনেধৰণেই তেওঁলোক নিৰ্দিষ্ট ভোট কেন্দ্ৰসমূহলৈ যাবলৈ সাজু হৈছে। শিৱসাগৰ জিলাত মুঠ পুলিং অফিচাৰ 2,223 গৰাকী নিয়োগ কৰা হৈছে। সেইদৰে মুঠ প্ৰিজাইডিং অফিচাৰ নিয়োগ কৰা হৈছে এই নিৰ্বাচনত 741 গৰাকী শিৱসাগৰ জিলাত। আৰু সেইদৰে প্ৰায় মুঠ 720খন বাহন ইতিমধ্যেই ৰাওনা হ'বলৈ সাজু হৈছে। আৰু এনেধৰণে মই দেখুৱাইছোঁ পুলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোক সাজু হৈছে। মই তেওঁলোকৰ ভাষ্য ল'ম। দাদা, আপুনি কি হিচাপে দায়িত্ব আছে? মই ছেকেণ্ড পুলিং অফিচাৰ। মই মেটাকাত কৰি আছোঁ। সম্পূৰ্ণ সাজু আছোঁ। কি ইতিমধ্যে যাৱতীয় নথি পত্ৰ কি ধৰণে মই আৰু ভিতৰলৈ যাম, য'ত পুলিং প্ৰিজাইডিং বিষয়াসকলে তেওঁলোকৰ যাৱতীয় নথি পত্ৰসমূহ সংগ্ৰহ কৰিছে। আৰু কিছু সময় পিছতেই এই নিৰ্দিষ্ট যি মই কৈছোঁৱেই যে শিৱসাগৰ জিলাখনৰ 741টা ভোট কেন্দ্ৰ আছে, এই 741টা ভোট কেন্দ্ৰলৈ যাবলৈ এনেধৰণে সাজু হৈছে। মই আৰু বাইদেউ দায়িত্বত আছে। আমি ছেকেণ্ড পুলিং হিচাপে ক'ত কৰিছে আপোনাৰ? আমি শিৱসাগৰ ঠাইআলি। এনেধৰণে এই মানে আমাক ট্ৰেইনিং কৰিছিলে, ট্ৰেইনিং কৰি আমি সেই হিচাপত আমি গোটেইখিনি কোনে কি কাম কৰিব গোটেইখিনি ইতিমধ্যে ইয়াত যিবিলাক ইভিএম মেচিনসমূহ হৈছে। আৰু ইয়াত মই দেখুৱাইছোঁ শিৱসাগৰৰ যি চৰকাৰী ইভিএম মেচিন সাজু কৰা হৈছে আৰু কিছু সময় পিছতে যাব। বাইদেউ, আপুনি কি দায়িত্বত আছে? প্ৰিজাইডিং অফিচাৰ। ক'ত কৰিছে? মই নাজিৰা 97 নাজিৰা হৈছে। মই কনফিডেণ্ট আছোঁ, বহুত ভাল হ'ব বুলি ভাবিছোঁ। মোৰ পুলিং পাৰ্চনেল যথেষ্ট ভাল। আপুনি আশীৰ্বাদ কৰিব আৰু যাতে ভালকে চব ঠিকে ঠাকে হৈ যায়, ভালকে ঘূৰি আহক। সম্পূৰ্ণ ন্যায়িকৈ ভালকে হৈ যাওক, সুকলমে হৈ যাওক, সেয়াই সেইটোৱে কাম কৰিছে আপুনি। এইটো আপোনাৰ হেৰি ল'লে আপোনাৰ
আপোনাৰ কন্ট্ৰল ইউনিট, বেলট ইউনিট, ভিভিপেট, সকলো ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, ডকুমেণ্ট চব ভালকে লোৱা হৈছে। আপোনাৰ নাম ডক্টৰ সুদীপ্তা চক্ৰৱৰ্তী। এইবাৰ প্ৰথম দায়িত্ব পালন কৰিছে নে ইয়াৰ পূৰ্বেও নিৰ্বাচন পূৰ্ব নিৰ্বাচন পালন কৰিছিলো, এক্সাইটেড আছো, চব ঠিকে থাকে হয়। এইবাৰ কেনেকুৱা দেখিছে উৎসাহ ৰাইজৰ মাজত? ৰাইজৰ মাজত উৎসাহ যথেষ্ট ভাল লাগিছে, যথেষ্ট অৰ্গেনাইজ, মেটেৰিয়েল চেলৰ মানুহ যথেষ্ট ভালকে বস্তু দিছে আৰু আমাক খুব ভালকে ট্ৰেইনিং দিয়া হৈছে। মাষ্টাৰ ট্ৰেইনাৰো যথেষ্ট ভাল আছিলে। মই আশাবাদী যে খুব নিয়াৰিকে এইবাৰ সম্পূৰ্ণ হ'ব। থেংক ইউ। হয় সকলোৱে আশা কৰিছে খুব ধুনীয়াকৈ তেওঁ কথাখিনি কৈছে যে প্ৰদীপ গগৈ উৎসাহী তেওঁ আৰু গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ উৎসৱ আৰু তেওঁ কৈছে যে খুব ধুনীয়াকৈ তেওঁলোকৰ সামগ্ৰীখিনি দি দিয়া হৈছে আৰু নিয়াৰিকৈ দিয়া হৈছে আৰু নিয়াৰিকৈ ভোট গ্ৰহণ প্ৰক্ৰিয়াটো ভালদৰে এই ধৰণে আগবাঢ়িব সেয়া তেওঁ কামনা কৰিছে। আমি আপোনাক অনুৰোধ কৰিছোঁ দৃশ্য আপুনি দেখুৱাই গৈ থাকক আৰু পাৰিলে কথা পাতিব। আমি সংযুক্ত হ'ম পুনৰবাৰ হেমন্ত নাথৰ সৈতে সংযুক্ত হৈছোঁ। হেমন্ত, দেখিছোঁ আপোনাৰ পিছফালেও খুব তৎপৰতা, জিলা প্ৰশাসনৰ কি ধৰণে আচলতে গোটেই সামগ্ৰিক প্ৰক্ৰিয়াবোৰ আগবাঢ়িছে আমাক জনাওক। গীতাশ্ৰী 9,62,498 গৰাকী ভোটাৰে কাইলৈ ভাগ্য নিৰূপণ কৰিব শোণিতপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ 26 গৰাকী প্ৰাৰ্থী। আৰু এই যি গণতন্ত্ৰ উৎসৱ, দেশৰ সৰ্বোচ্চ এই উৎসৱ গণতন্ত্ৰ উৎসৱ সুচাৰুৰূপে পালন কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। মই আছোঁ দৰং মহাবিদ্যালয়ত আৰু এই মুহূৰ্তত পুলিং প্ৰিজাইডিং সকলো বিষয়া তেওঁলোকে নিজ নিজ গন্তব্যস্থান তালৈ ৰাওনা হ'বৰ বাবে সাজু হৈছে। প্ৰশাসন লগতে আৰক্ষী প্ৰশাসন সকলো লোক আহি ইয়াত উপস্থিত হৈছে আৰু প্ৰশাসনৰ যিসমূহ চেল ইয়াত তেওঁলোকে স্থাপন কৰিছে তাত দেখা পোৱা গৈছে সকলোৱে নিয়াৰিকৈ সুচাৰুৰূপে তেওঁলোকে এই মুহূৰ্তত পালন কৰি আছে। আৰু গীতাশ্ৰী, এইখিনি আমি শোণিতপুৰ জিলাৰ যি 5টা বিধানসভা সমষ্টিত কাইলৈ পুৱাৰ পৰা যিহেতু ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব তাৰে যেন এক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আৰু এই মুহূৰ্তত দৰং মহাবিদ্যালয়ত চেলফি পইণ্টটো প্ৰশাসনে যিহেতু সাজু কৰি তুলিছে। আমি পুলিং প্ৰিজাইডিং বিষয়াসকল যিসকলে তেওঁলোকে নিজ নিজ দায়িত্বৰ বাবে আহিছে, মই তেওঁলোকৰ পৰাও প্ৰতিক্ৰিয়া ল'বলৈ এই মুহূৰ্তত চেষ্টা কৰিম। আপোনাক ক'ত দিছে ডিউটি? মই তেজপুৰ LAC হয়, আমাৰ ডিকডিং কৰি আছে, এতিয়ালৈকে গম পোৱা নাই। তেজপুৰ LAC হয়। আপোনাৰ কি মই ফাৰ্ষ্ট পুলিং অফিচাৰ। এনেধৰণে কাম কৰা আছে যোৱা যিমানকেইটা ইলেকশ্যন গ'ল মোৰ 17 বছৰৰ এপইণ্টমেণ্ট, 17 চনৰ পৰা মই কণ্টিনিউ কৰি আছোঁ ইলেকশ্যন ডিউটি। নিশ্চয়কৈ গীতাশ্ৰী, আমি পৰিৱেশটো দেখাব বিচাৰিছোঁ দৰং মহাবিদ্যালয়ত আৰু এই মুহূৰ্তত যিহেতু সকলো এটা বিশেষ দিশ এটা দেখিছোঁ, চেলফি পইণ্ট বা ফটো তোলাৰ এখন ফটো বুথ, চেলফি পইণ্ট বুলি ক'লে হয়তো নহ'ব, ফটো বুথ তাত তৈয়াৰ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। এই ধৰণৰ তৎপৰতা বেলুনেৰে সজোৱা হৈছে। গীতাশ্ৰী সুন্দৰভাৱে সজাই পৰাই তুলিছে আৰু এইসকল যিহেতু বিষয়া পুৱাতে তেওঁলোক আহিছে নিজ কৰ্তব্যলৈ বুলি একপি ফটো তোলাৰ তেওঁলোকে চেষ্টা কৰিছে। কি ক'ব আজি দিনটো? হয়, খুব ভাল অনুভৱ। আজি এবাৰ আমি প্ৰথম কৰিছোঁ, ভাল লাগিছে। কি হিচাপে দিছে? ক'ত পৰিছে? মোৰ জামুগুৰি। নদুৱাৰ সমষ্টি? হয়, নদুৱাৰ সমষ্টি। আপোনাৰ কোন সমষ্টি? মোৰ নদুৱাৰে। নদুৱাৰ। হয়। পূৰ্বতে নিৰ্বাচন কাম কৰাৰ অভিজ্ঞতা আছে? প্ৰথম মোৰ প্ৰিজাইডিঙৰ দায়িত্ব পৰিছে। ভাল লাগিছে খুব, মানে দেশৰ কাৰণে এটা মানে ছাৰ্ভিচ দিব পাৰিছোঁ, বিৰাট ভাল লাগিছে। যিহেতু গণতন্ত্ৰৰ এই উৎসৱত নিজকে অংশীদাৰ কৰিব পাৰিছে, কি ক'ব? খুবেই ভাল লাগিছে কাৰণে মানে কিবা এটা মানে ফিল কৰিছোঁ আমিও যেন কিবা এটা দেশৰ কাৰণে কৰিব পাৰিছোঁ। দেশৰ মানে আটাইতকৈ ডাঙৰ এটা মানে কি ক'ব, মানে এইখনে আমাৰ অসমখন চলাব এতিয়া। আমি এখন মন্ত্ৰীসভা গঠন কৰিম, এক বিধায়ক নিৰ্বাচন কৰি দিম, গতিকে এইটো মানে খুব ডাঙৰ মানে কাৰ্য আমাৰ কাৰণে, গতিকে আমি ভাল পাইছোঁ, খুব ভাল লাগিছে। নিশ্চিতভাৱে আমি দেখুৱাইছোঁ পৰিৱেশটো আৰু এনেদৰে সকলো যিহেতু সাজু হৈছে আৰু শান্তিপূৰ্ণভাৱে সুকলমে যাতে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে জিলা প্ৰশাসনে সম্পূৰ্ণ প্ৰস্তুতি কৰা দেখা গৈছে। সমান্তৰালকৈ হেমন্ত, নিৰাপত্তাৰ দিশটোও আছে, নিৰাপত্তাও কটকটীয়া কৰি তোলা হৈছে, অতিৰিক্তভাৱে নিৰাপত্তাৰক্ষীটো থাকিবই আৰু কাইলৈৰ বাবে এতিয়া সকলোখিনি প্ৰস্তুতি।
গীতাশ্ৰীৰ নিৰাপত্তাৰ দিশটোত পুংখানুপুংখভাৱে জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে চাইছে, কিয়নো কেইবাটাও ইয়াত অতি স্পৰ্শকাতৰ নাই যদিও স্পৰ্শকাতৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ আছে। সেই ক্ষেত্ৰত এক বিশেষ যিহেতু ভূমিকা লৈছে আৰক্ষী প্ৰশাসনে, আৰু বিশেষকৈ এইবেলি মহিলাৰ বাবে কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ বিশেষভাৱে স্থাপন কৰিছে। ঠিক সেইদৰে মডেল পুলিং যি চেণ্টাৰ, মডেল পুলিং চেণ্টাৰো তেওঁলোকে প্ৰশাসনে ব্যৱস্থা কৰিছে। গতিকে এই মুহূৰ্তত আমি ক'ব পাৰিম জিলা প্ৰশাসনে যিহেতু প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে, পুলিং প্ৰিজাইডিঙকে ধৰি সকলো ক্ষেত্ৰত নিয়োজিত যিসকল দায়িত্ববোৰ চম্ভালি লৈছে। আমি পুনৰ আহি আছো আপোনাৰ ওচৰলৈ। প্ৰদীপ গগৈ, মহিলাৰ দ্বাৰা কেইবাটাও ভোটদান কেন্দ্ৰ পৰিচালিত হ'ব সম্পূৰ্ণৰূপে। প্ৰদীপ, যদি আপুনি প্ৰতিক্ৰিয়া ল'বলৈ পাৰে, আৰু সমান্তৰালকৈ এইবাৰ তাত 100% ৱেবকাষ্টিং কৰা বা সমান্তৰালকৈ আৰু কিছু দিশ থাকিব, যেনে যিসকল শাৰীৰিকভাৱে প্ৰতিবন্ধী তেওঁলোকৰ বাবে, দিব্যাংগসকলৰ বাবে ভূমি মহলাতেই গোটেই ভোটদান কেন্দ্ৰবোৰ হ'ব, পানীৰ ব্যৱস্থা থাকিব, মোবাইল ফোন সম্ভৱতঃ বাহিৰত থ'ব, তেনেকুৱা ধৰণৰ গোটেই নীতিখিনি আছে। যদি আপুনি কথা পাতিব পাৰে। হয় গীতাশ্ৰী, শিৱসাগৰ জিলাত মুঠ তেনেধৰণে বিশেষ কেইটামান ভোট কেন্দ্ৰ আছে আৰু আদৰ্শ ভোট কেন্দ্ৰ হিচাপেও চিহ্নিত কৰিছে। শিৱসাগৰ জিলাত মুঠ আদৰ্শ ভোট কেন্দ্ৰ 10টা আছে। তাৰে মই জনাব বিচাৰিছোঁ যে যি আদৰ্শ ভোট কেন্দ্ৰ আছে 10টা, তাৰ ভিতৰত ডিমৌ বিধানসভা সমষ্টিত 4টা, শিৱসাগৰ বিধানসভা সমষ্টিত 3টা আৰু নাজিৰা সমষ্টিত 3টা আদৰ্শ ভোট কেন্দ্ৰ আছে। আৰু সকলো ভোট কেন্দ্ৰতেই যে বিশেষভাৱে সক্ষমসকলৰ বাবে ব্যৱস্থা কৰিছে, তেওঁলোকে যাতে নিৰ্দিষ্টকৈ হুইল চেয়াৰত গৈ ভোটটো প্ৰদান কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰিছে। আৰু আমি এই সন্দৰ্ভত কথা পাতিম যিসকলে ইতিমধ্যে প্ৰশিক্ষণ লৈছে। ইয়াত আমি এতিয়ালৈকে এই ক্ষেত্ৰত ইয়াত জিলা আয়ুক্ত বা জিলা নিৰ্বাচনী বিষয়া আমি দেখা নাই। গতিকে আমি যিসকলে প্ৰশিক্ষণ লৈছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইয়াত যিসকল পুলিং বিষয়া আছে, প্ৰিজাইডিং বিষয়া আছে, তেওঁলোকৰ পৰাও আমি সুধিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি হিচাপে এবাৰ দায়িত্ব? মোৰ ছেকেণ্ড পুলিং কৰিছে, ছেকেণ্ড পুলিং অফিচাৰ। এইবাৰ প্ৰথম নেকি? প্ৰথম হয়, আমি নতুন জইন কৰিছিলো। কেনেকুৱা লাগিছে? ভালে লাগিছে, অকণমান ভয়ো লাগিছে, এক্সাইটমেণ্টো আছে, আৰু বাকীখিনি যাতে ভালকে হৈ যায় আৰু তাৰ কাৰণে চেষ্টা কৰিম নিজৰ ফালৰ পৰা। কি ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছে? আমি 3টা ট্ৰেইনিং ডে পাইছিলো। আমি 3 দিন ট্ৰেইনিং লৈছিলো জয়সাগৰতে, আৰু সম্পূৰ্ণ ভালকে শিকাই দিয়া হৈছে আচলতে গোটেইখিনি বস্তু, আৰু আমি ফ'ল' কৰিম সেইখিনি। শাৰীৰিকভাৱে বিশেষভাৱে সক্ষমসকলৰ বাবেও কিবা? হয়, তেওঁলোকৰ কাৰণেও আমাক নিৰ্দিষ্ট কিছুমান মানে নিয়ম শিকাই পঠাইছে, আৰু তেওঁলোকৰ সুবিধাৰ্থে আমি সকলোখিনি কৰিবলৈ চেষ্টা কৰিম। হয়, মই দেখুৱাইছোঁ যে শিৱসাগৰত, মই পুনৰ কৈছোঁ, 741টা ভোট কেন্দ্ৰ আছে শিৱসাগৰ জিলাত। এই 741টা ভোট কেন্দ্ৰলৈ যাবলৈ সাজু হৈছে পুলিং প্ৰিজাইডিং বিষয়াসকল। তেওঁলোকে যাৱতীয় যি নথি পত্ৰ আছে, যাৱতীয় সা সৰঞ্জাম তথা EVM মেচিন, VVPAT এই সকলোবিলাক লৈ তেওঁলোকে ইয়াতেই সম্পূৰ্ণ সাজু হৈছে, আৰু ইয়াৰ পৰাই ওলাই যাব তেওঁলোকে নিৰ্দিষ্ট ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ। শিৱসাগৰ জিলাত যি 741টা ভোট কেন্দ্ৰ আছে, তাৰ ভিতৰত শিৱসাগৰ সমষ্টিত 278টা, ডিমৌ সমষ্টিত 230টা আৰু নাজিৰা সমষ্টিত 233টা ভোট কেন্দ্ৰ আছে। বাইদেউ, কি হিচাপে দায়িত্বত আছে এইবাৰ? থাৰ্ড পুলিং হিচাপে ক'ত পৰিছে? নাজিৰা। সকলো ঠিকে আছে এতিয়ালৈকে? হয়, মই দেখুৱাইছোঁ শিৱসাগৰ যি চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়তে এনেধৰণেই বৰ্তমান এই EVM মেচিনসমূহ তেওঁলোকে লৈ যাবলৈ সাজু হৈছে। মই আৰু যিসকলে ইতিমধ্যেই নথি পত্ৰ সংগ্ৰহ কৰি যাবলৈ সাজু হৈছে, মই তেওঁলোকৰ পৰা ভাষ্য ল'ম। দাদা, হাতত মই দেখিছোঁ EVM মেচিন। হয়, আপুনি কি হিচাপে দায়িত্বত আছে? মই ফাৰ্ষ্ট পুলিঙৰ দায়িত্বত আছো। ফাৰ্ষ্ট পুলিং সম্পূৰ্ণ সাজু হৈছে? সাজু। মই গেলেকীত পৰিছোঁ। আপোনাৰ হয়তো অভিজ্ঞ আগতেও পাইছে,
নিৰ্বাচনত এইবাৰ কেনেকুৱা ধৰণৰ কিবা ব্যতিক্ৰম বা নে আগৰ দৰে আছে? ইলেকশ্যন প্ৰক্ৰিয়াটো আগৰ দৰেই পাইছো, একো অসুবিধা পোৱা নাই। এতিয়া আহিলো, মেটেৰিয়েল ললো, সুন্দৰভাৱে দিছে তেওঁলোকে, লৈ আগবাঢ়িছো আৰু এই প্ৰশিক্ষণ সকলো ঠিকে আছে। এনেধৰণে তেওঁলোকে নিশ্চয় তেওঁলোক সাজু হৈছে। মই বিষয়টো আচলতে নৱজ্যোতি মহন্তৰ ওচৰলৈ যাম পুনৰবাৰ। নৱজ্যোতি মহন্ত, আপুনি কথা পাতিছিলে জিলা প্ৰশাসনৰ লোকসকলৰ সৈতে, কিছু সুবিধা কৰি দিয়া হৈছে, হুইল চেয়াৰ ফ্ৰেণ্ডলি থাকিব বা ভূমি মহলাত থাকিব, কিছু বিশেষ প্ৰতিবন্ধীসকলৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে সুবিধা থাকিব, পানীৰ ব্যৱস্থাৰ পৰা ইত্যাদি বা EVM-ত এই গোটেই ব্যৱস্থাটো আচলতে নতুনত্ব কি দিশ আছে যদি কথা পাতিব পাৰে আপুনি? নিশ্চয়কৈ গীতাশ্ৰী, ইতিমধ্যে আমি উল্লেখ কৰিছোঁ পূৰ্বেও যে 907টা যিহেতু মঙলদৈ দৰং জিলাৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আছে, ভোটগ্ৰহণ কেন্দ্ৰলৈকে পুলিং বিষয়াসকল যাবৰ কাৰণে ৰাওনা হৈছে আৰু বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে পুলিং প্ৰিজাইডিং বিষয়া কিছু লোক আহি গৈছে। আমি কথা পাতি আছোঁ, ক'ত ডিউটি কৰিছে? দলগত পৰিছে। মোৰ মাতটো ভাঙি আছে, আপুনি হেৰি মোক কাইণ্ডলি মোক হেৰি কৰক। নিশ্চয়কৈ আৰু লোক আছে। বাইদেউ, দায়িত্বত ক'ত ডিউটি কৰিছে? মহিলাসকল আছে, লগতে পুলিং প্ৰিজাইডিং বিষয়াসকল সাজু হৈছে। ক'লৈকে যাব আপোনালোকে? আমি নাংলিশ্বৰত যাম। নাংলিশ্বৰ? হয়, নাংলিশ্বৰ। ইয়াতে ধৰক আমি ফাৰ্ষ্টত মেজিক গাড়ীত যাম, তাৰপিছত নাৱত ট্ৰেক্টৰত যাম, তাৰপিছত বুটবুডিত যাম। অলপ কষ্ট হ'ব। গণতন্ত্ৰ এটা উৎসৱ হয়, অহাৰ লগে লগে ধৰণে দায়িত্ব লোৱা যায়, দায়িত্ব পৰে। এতিয়া এটা ফেষ্টিভেল বুলি আমি ধৰি লৈছোঁ, সুবিধাখিনি গোটেইখিনি দিছে নে? গোটেইখিনি সুবিধা এতিয়া সুবিধা দিব লাগে, আশাবাদী। নাংলিশ্বৰত আগতে তাতে ডিউটি কৰিছোঁ, আগতে অলপ কষ্ট পাইছিলোঁ, এতিয়া বা কি হৈছে? নিশ্চয়কৈ আৰু লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। বিশেষকৈ আমি দেখিবলৈ পাইছোঁ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰলৈকে মহিলা পুলিং প্ৰিজাইডিং বিষয়াসকল। নিশ্চয় হয়, আমি বিদায় ল'ম আপোনাৰ পৰা এই মুহূৰ্তত। ধন্যবাদ। আমাক সামগ্ৰিকৰূপে আপোনালোকে পৰিৱেশ দেখুৱালে। আমি 3গৰাকী সাংবাদিকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। আৰু এই ধৰণে এতিয়া গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। আজিৰ দিনটো তেওঁলোকে আৰু কিছু সময়ৰ ভিতৰতে হয়তো এই গোটেই প্ৰক্ৰিয়াটো সামৰিব আৰু তাৰপিছত নিৰ্দিষ্ট স্থানলৈ ৰাওনা হ'ব পুলিং প্ৰিজাইডিং বিষয়াসকল। 2-4গৰাকীয়ে কৈছে যে তেওঁলোকে ক'ৰবাত অকণমান তেওঁলোকে চাৰিচকীয়া বাহনত গৈ তাৰপিছত হয়তো ট্ৰেক্টৰত উঠিব লাগিব, হয়তো বাকীখিনি তেওঁলোকে নাৱেৰে যাত্ৰা কৰিব লাগিব। কিন্তু গণতন্ত্ৰ আটাইতকৈ ডাঙৰ যে উৎসৱ, এয়া নিৰ্বাচন, আৰু গণতন্ত্ৰ আটাইতকৈ ডাঙৰ উৎসৱত তেওঁলোকে নিজকে এই ধৰণে এটা অংশ হিচাপে পাই বহুতেই মন্তব্য কৰিছে। যথেষ্ট সুখী, উৎসাহী তেওঁলোক। আৰু কাইলৈ বিধানসভা নিৰ্বাচনৰ যিহেতু ভোট গ্ৰহণ, ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ইতিমধ্যে নিজ নিজ ঘৰলৈ ৰাওনা হৈছে জনতা। পুৱাৰে পৰা খানাপাৰাত ভিৰ কৰিছেহি বহু সংখ্যক যাত্ৰীয়ে। বাছৰ অপেক্ষাত ৰৈ আছে উজনি নামনিৰ যাত্ৰীসকল। আৰু যিহেতু গুৱাহাটী মহানগৰীত কৰ্মসূত্ৰে বহুতেই ইয়াত বসবাস কৰে, গুৱাহাটী মহানগৰী কৰ্মক্ষেত্ৰ হিচাপে বাছি লয় বহুজনে, কিন্তু যেতিয়া নিজৰ ঘৰলৈ যায় ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ছোৱাত আমি দেখোঁ যে বহুতেই ঘৰলৈ উভতি যায়। আৰু সেয়েহে গুৱাহাটীৰ বিশেষকৈ খানাপাৰা বা জালুকবাৰীৰ দৰে ঠাইসমূহত খুব বেছি এতিয়া ভিৰ দেখা গৈছে আৰু তেওঁলোক অপেক্ষাৰত আচলতে গাড়ীৰ বাবে তেওঁলোক ৰৈ আছে, ঘৰমুৱা হৈছে। আমি আমাৰ সতীৰ্থ বিক্ৰম বৰাৰ সৈতে সংযুক্ত হৈছোঁ। বিক্ৰম, গীতাশ্ৰী, কাইলৈ দিনটোত গণতন্ত্ৰৰ মহা উৎসৱ অসমত 126টা সমষ্টিৰ 126গৰাকী বিধায়ক অসমৰ ৰাইজে পুনৰবাৰ নিৰ্বাচিত কৰিব। আৰু তাৰ পূৰ্বে আমি এই মুহূৰ্তত গুৱাহাটীৰ খানাপাৰাৰ যিটো পৰিৱেশ, সেই খানাপাৰাৰ পৰিৱেশটো দেখুৱাইছোঁ। এক প্ৰকাৰ যেন খানাপাৰাত এই মুহূৰ্তত উৎসৱমুখৰ এটা পৰিৱেশে বিৰাজ কৰিছে। আপুনি চাওক, খানাপাৰা বাছ আস্থানৰ চৌদিশে যদি আপুনি চাই এই মুহূৰ্তত কেৱল মানুহ আৰু মানুহ দেখা পাব। কাৰণ গুৱাহাটীত কৰ্মসূত্ৰে থকা উজনিৰ নামনিৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজ কিন্তু তেওঁলোকে এই মুহূৰ্তত ঘৰমুৱা হৈছে। তেওঁলোকে বাছৰ বাবে অপেক্ষা কৰিছে। এই কাৰণেই যে তেওঁলোকে গণতন্ত্ৰৰ মহা উৎসৱত তেওঁলোকে অংশ ল'ব, তেওঁলোকে কাইলৈ দিনটোত ভোটদান কৰিব আৰু সেই উদ্দেশ্যৰে তেওঁলোকে এনেদৰে তালিৰ টোপোলা বান্ধি ঘৰলৈ ৰাওনা হৈছে। আমি কথা পাতিম। বাইদেউ, ক'ত যাব আপুনি? মৰিগাঁও। এতিয়া ভোট দিবলৈ গৈ আছে? এতিয়া ভোট দিবলৈ আপুনি গুৱাহাটীৰ পৰা যাব, কি ক'ব বিচাৰিব বাইদেউ? গুৱাহাটীৰ পৰা গোৱাৰ পৰা আহিছো। গোৱাৰ পৰা আহিছে? বহুত দূৰৰ পৰা। গোৱাৰ পৰা আপুনি ভোট দিবলৈ আহি গ'ল, কিয় আহি গ'ল বাইদেউ? ভোট দিবলৈ। এতিয়া আপুনি ভোটটো আপোনালোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আপোনালোক আহিছে। গোৱাত আপোনালোকে কি কৰে? গোৱাত তাত থাকো, কাম কৰো। গোৱাত কাম কৰে। কিমান দিন লাগিলে গোৱাৰ পৰা? গোৱাৰ পৰা আহোঁতে 6 দিন লাগি গ'ল, ৰাত দিন মিলি।
গীতাশ্ৰী চাওক আচলতে আপুনি গোৱাৰ পৰা আহিছে, কেৱল গুৱাহাটীৰ পৰা নহয়, গোৱাৰ পৰা আহিছে। তেওঁলোকে গোৱাত কৰ্মসূত্ৰে থাকে আৰু তেওঁলোকে বিগত 6টা দিন ধৰি তেওঁলোকে ট্ৰেইনৰ জৰিয়তে গোৱাৰ পৰা আহি আছে এনেদৰে টালি টোপোলা বান্ধি। আমি কথা পাতিম। দাদা, ক'ৰ পৰা আহিছে আপুনি? মই গোৱাৰ পৰা আহিছোঁ। গোৱাৰ পৰা আহিছে আৰু বহুত কষ্ট কৰি আহিছোঁ ভোট দিবৰ কাৰণে, আৰু একো সুবিধাটো আমাৰ নাই। ট্ৰেইনত বহুত অসুবিধা, ইমান বেৰ মানে ভৰি ৰাখিবৰ কাৰণে জেগা নাই, এনেকুৱা হৈ গৈছে। বহুত মানুহতো উঠিবই পৰা নাই, কেনেকৈ আহিব। আৰু বহুত মানুহ কান্দি আছে প্লেটফৰ্মত ভোট দিবৰ কাৰণে, আহিবৰ কাৰণে। বহুত মানুহ আহিছে ন গোৱাৰ? বহুত মানুহ আহিছে। ট্ৰেইন পুৰা ভৰ্তি হৈ আহিছে? পুৰা ভৰ্তি হৈ আহিছে। ভৰি ৰাখিব জেগা নাই, টয়লেটত বাথৰুমত গৈ পেলাই মানুহ বহি আছে। গীতাশ্ৰী, পৰিৱেশটো এনেকুৱাই। চাওক, আচলতে কেৱল গুৱাহাটী নহয়, বহিৰাজ্যৰ পৰাও কিন্তু হাজাৰ হাজাৰ লোক, অৰ্থাৎ বহিৰাজ্যত যিসকল অসমৰ লোক কৰ্মৰত হৈছে, তেওঁলোকে এই মুহূৰ্তত তেওঁলোকে অসমলৈ আহিছে। তেওঁলোকে নিজৰ সমষ্টিটোলৈ যাব, নিজৰ ঘৰখনলৈ যাব, আৰু তেওঁলোকে কাইলৈৰ দিনটোত তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। আমি কথা পাতিম। বাইদেউ, ক'ত যাব আপুনি? মই লখিমপুৰ গৈ আছোঁ। লখিমপুৰ। ইয়াতে কৰ্মসূত্ৰে থাকে চাগে? হয়, মই ইয়াতে। এতিয়া নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ যাব। বাইদেউ, কি বিচাৰি আপোনালোকে ইমান দূৰৰ পৰা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ? তাকে আমি এতিয়া এজ এ চিটিজেন আমি নিজৰ একচুৱেলি এইটোতো প্ৰেক্টিচ কৰিবই লাগিব। আৰু আমি ভাবোঁ যে যাক আমি এজ এ প্ৰমিচিং লিডাৰ আমি চাওঁ যে আমি যি বিচাৰোঁ আমাৰ ডেভেলপমেণ্টৰ কাৰণে, আমি তেওঁকে ভোট দিম। আপোনাৰ লখিমপুৰ সমষ্টি নে বেলেগ সমষ্টি? লখিমপুৰ ৰঙানদী কনষ্টিটুৱেঞ্চি। ৰঙানদী এবাৰ যথেষ্ট চৰ্চাত থকা সমষ্টি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা এই মুহূৰ্তত প্ৰতিগৰাকী লোকেই, প্ৰতিগৰাকী ভোটাৰ ৰাইজে তেওঁলোকে ৰাওনা হৈছে উজনি নামনি। তেওঁলোকে নিজৰ ঘৰখনলৈ তেওঁলোকে ৰাওনা হৈছে। তেওঁলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে তেওঁলোকে বাছখনৰ বাবে অপেক্ষা কৰিছে। টালি টোপোলা বান্ধি তেওঁলোকে ঘৰলৈ যাব। তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহিছে। গুৱাহাটীত কৰ্মসূত্ৰে থকা, বহিৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মসূত্ৰে থকা তেওঁলোকে লোকসকল আহিছে আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে নিজৰ ঘৰখনলৈ যাব বিচাৰিছে। দাদা, ক'ত যাব আপুনি? মই লখিমপুৰ যাবলৈ। লখিমপুৰ। ইয়াত চাগে কৰ্মসূত্ৰে থাকে? হয় হয় হয়। গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব কাইলৈ, আৰু ইমান দূৰৰ পৰা আপোনালোকে ভোটদান কৰিবলৈ যাব। কি বিচাৰি আপোনালোকে কাইলৈৰ দিনটোত আপোনালোকে ভোটদান কৰিবলৈ যাব, বা ইমান দূৰৰ পৰা আপোনালোকে গৈছে? হয়, ৰাতিপুৱা 6টা বজাৰ পৰা ৰৈ আছোঁ ইয়াতে। আমি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছোঁ। আমাৰ উন্নয়ন লাগে, উন্নয়নৰ কাৰণে আমি ভোটাধিকাৰ সাব্যস্ত কৰিম। এতিয়া উন্নয়ন আশা কৰি ভোটদান কৰিম? উন্নয়নৰ আশা কৰি আমি ভোটদান কৰিম। ধন্যবাদ জনাইছোঁ। আৰু উন্নয়নৰ আশা কৰি ভোটদান কৰিবলৈ ঠাইৰ পৰা লোকসকল আহিছে। আপুনি দুগৰাকীৰ সৈতে আপুনি কথা পাতিলে। তেওঁলোক আচলতে গোৱাৰ পৰা উভতিছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিব, যিহেতু গণতন্ত্ৰ সৰ্ববৃহৎ উৎসৱ কাইলৈ অসমত। আমি বিদায় লৈছোঁ। বিক্ৰম, আপোনাৰ পৰা ধন্যবাদ। আৰু ডাঙৰ খবৰ, আজি ইৰাণ ধ্বংসৰ হুংকাৰ দি হঠাৎ ডোনাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিলে। 2 সপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। মঙলবাৰে ট্ৰুথ ছ'চিয়েল যোগে আজি নিশা এটা সভ্যতাৰ মৃত্যু হ'ব বুলি ভাবুকি দিয়াৰ কেইটামান ঘণ্টাৰ পিছতে যুদ্ধবিৰতি ঘোষণা কৰিলে ডোনাল্ড ট্ৰাম্পে। তেল পৰিবহণৰ মূল পথ হৰমুজ প্ৰণালী মুকলি কৰাৰ ক্ষেত্ৰত এয়া এক পদক্ষেপ বুলি উল্লেখ কৰিছে ট্ৰাম্পে। তেহৰানেও যুদ্ধবিৰতি আৰু হৰমুজ প্ৰণালী পুনৰবাৰ মুকলি কৰিবলৈ সন্মতি দিছে। ইয়াৰ সৈতে বিদায় লওঁ। নমস্কাৰ।